राइजिंग न्यूज में आपका स्वागत है। কাউন্সিলৰ সিস্টেমত তেওঁলোকৰ নিজৰ অফিচাৰ কাবাক তেওঁলোকে এংগেজ কৰে টেক্সট কালেক্ট কৰিবৰ কাৰণে আৰু সেইটো আমাৰ অধীনত নাই আৰু ইনফেক্ট এইটো ডিসি বা এছডিঅ অধীনত নাই। সেই বিষয়টো কাউন্সিলক অৱগত কৰিব লাগিব। আপোনালোকে এখন মেমৰেণ্ডাম দিব, আমি কাউন্সিললৈ পঠিয়াই দিম। কাউন্সিলে মোৰ ভাবো বিবেচনা কৰিব কেনেকৈ কৰিলে ভাল হ'ব। এক নম্বৰ এইটো কথা। 2 নম্বৰ যিটো আপোনালোকে বজাৰ বন্ধ কৰাৰ কথা কৈছে বোধপুৰ উইকলি এবাৰ বন্ধ কৰাৰ কথা আপোনালোকে এখন ডিসি বাইদলে বা এছডিঅ বাইদলে আপোনালোকে এখন মেমৰেণ্ডাম দিয়ক আৰু সেই মেমৰেণ্ডামৰ ভিত্তিত তেওঁলোকক বজাৰ কমিটিক মাতি আনি কি এটা সিদ্ধান্ত ল'ব পৰা যায় তাৰপিছত সেইটো সিদ্ধান্ত গ্ৰহণ কৰা যাব। আৰু 3 নম্বৰ যিটো কথা কৈছে দেওবাৰে বৰ্ডাৰত মদ খাই পেলাই বাইক চলোৱালৈ মই ইয়াতে সকলোৰে আগতে উচিত আজিয়ে কৈ দিছো দেওবাৰ বুলি নহয় ফ্ৰিকুৱেণ্টলি ড্ৰাংক এণ্ড ড্ৰাইভৰ ব্যৱস্থা স্পৰ্শকাতৰ যিখিনি জেগা আছে য'ত মদ খাই মানুহে উৎপাত কৰে বা আহি পেলাই বিক্ৰী কৰে আইনী ব্যৱস্থা ল'বৰ কাৰণে মই উচিত এতিয়া জনাই দিছো আৰু সেইটো আজিৰ পৰা ভাল থাকিব। আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আৰু মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল তথা অচি মহোদয় অচি বিদায় মহোদয় আৰু উপস্থিত ৰাইজ, আমি কালি আমাৰ এছপি ছাৰৰ তত্বাৱধানত আজি এই সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে আজি এই সভাখন কিহৰ কাৰণে অনুষ্ঠিত কৰা হৈছে যে আমাৰ বৰ্তমান যি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বা আমাৰ যিকোনো অশৃংখলিত কিবা পৰিৱেশ যদি সৃষ্টি হয় আমাৰ এই মহকুমাত তথা আমি সকলোৱে তাৰ কাৰণে সদায় আমি এলাৰ্ট থকাটো প্ৰয়োজন। আৰু আপোনালোকে সকলোৱে আছে, সকলো আপোনালোকৰ এৰিয়া হয়। যদি কিবা তেনেকুৱা বিশেষ প্ৰব্লেম পায় আপোনালোকৰ থানাবিলাকতো জনাব পাৰে তথা আমাৰ অফিচতো আহি আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে লিখিত আকাৰে হওক বা মৌখিক আকাৰে হওক আমাক জনাব পাৰে। আমি এতিয়া কৰিব লগা যিকোনো ব্যৱস্থা আমাৰ ফালৰ পৰা কৰিবলৈ আমি সদায় সাজু আছোঁ আৰু তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতাও আমি বিচাৰিছোঁ। মই বৰ বিশেষ নকওঁ, আমাৰ এছপি ছাৰো আছে, গতিকে আপোনালোকে যদি কিবা তেনেকুৱা প্ৰব্লেম পায় আপোনালোকৰ এৰিয়াত সংঘটিত হোৱা যিকোনো ধৰণৰ ইছ্যুজ আপোনালোকে আমাৰ আগত লিখিতভাৱে বা মৌখিকভাৱে জনাব পাৰে আৰু আমি আপোনালোকৰ আমাক এটা ইনিচিয়েটিভ ল'ব কৈছিলে। সেইকাৰণে আমি ইনিচিয়েটিভ লৈ পেলাই যিমান আমাৰ বিভিন্ন ধৰণৰ জনজাতি আছিলে সিহঁতক মাতি পেলাই সিহঁতৰ লগত বুজাবুজি কি ধৰণত আমি পিচ আৰু ট্ৰাংকুইলিটি আমাৰ এৰিয়াত মেইনটেইন কৰিব পাৰোঁ এইটো বিষয় লৈ পেলাই আমাৰ আলোচনা হৈছে। এইটো বিষয় লৈ পেলাই আমাৰ এছপি ছাৰ এছডিঅ বাইদেউ মেম মহাজন তাৰপিছত নাগৰিক কমিটিৰ প্ৰেচিডেণ্ট সিহঁতে নিজৰ বক্তা ৰাখিছে, ৰাখি পেলাই পাব্লিকক ভালকৈ বুজাইছে। পাব্লিকৰ এচুৰেঞ্চ দিছে যে আমাৰ লাহৰীজনত এনেকৈ ঘটনা আমি কেতিয়াও হ'ব নিদিওঁ। এইকেইটা বিষয় লৈ পেলাই আমাৰ আজি গোটেই এৱাৰনেছ প্ৰগ্ৰামটো হৈছে।